প্ৰথমতে কথা হ'ল যে আমাৰ জুবিন দা কেনেকুৱা মানুহ আছিলে, কোনটো টাইপৰ মানুহ আছিলে, এইটো আমি আৰু ক'ব নালাগে, কাৰণ আমি সকলোৱে গম পাওঁ জুবিন দা কেনেকুৱা টাইপৰ মানুহ আছিলে। আসসালামু আলাইকুম, নমস্কাৰ। আমাৰ অসমৰ সম্পদ, অসমৰ হীৰাৰ টুকুৰা জুবিন দা আৰু আমাৰ মাজত নাই, এই কথাটো আমি সকলোৱে গম পাওঁ। প্ৰত্যেকটো অসম তথা ভাৰতৰ মানুহে গম পায় যে যোৱাকালি ছিংগাপুৰত আমাৰ জুবিন দা আমাৰ পৰা চিৰকালৰ কাৰণে বিদায় লৈছে। তো এই কথাটো আমি সকলোৱে গম পাইছোঁ। সেই সন্দৰ্ভত মই জুবিন দাৰ এটা ডাঙৰ ফেন হিচাপত 3টা দাবী উত্থাপন কৰিছোঁ আমাৰ অসম তথা ভাৰত চৰকাৰৰ ওচৰত। সেই দাবী 3টাৰ ভিতৰত প্ৰথম দাবীটো হ'ল যে আমাৰ জুবিন দাৰ কাৰণে এই মৃত্যুৰ দিনটো বন্ধ ঘোষণা কৰিব লাগে প্ৰত্যেক বছৰে আজীৱনলৈকে। আৰু দ্বিতীয়টো দাবী হ'ল যে জুবিন দাৰ এটা মিউজিয়াম বনাব লাগে আমাৰ অসমৰ ৰাজধানী দিছপুৰ বা গুৱাহাটীৰ ভিতৰত এটা বনালেই হ'ল। 3 নম্বৰ দাবীটো হ'ল যে জুবিন দাৰ এটা এনেকুৱা ষ্টেচু বনাব লাগে যাতে আমাৰ মাজত জুবিন দা হয়তো নাই, কিন্তু তাৰ স্মৃতিটো যাতে আমাৰ মাজত চিৰজীৱনৰ কাৰণে, চিৰদিনৰ কাৰণে যাতে জীয়াই থাকে। সেই সন্দৰ্ভত এনেকুৱা এটা ষ্টেচু গুৱাহাটীত বনাব লাগে যাতে পুৰা ভাৰত তথা বিশ্বৰ মানুহে গম পায় যে আমাৰ অসমত এটা সম্পদ আছিলে, এটা হীৰাৰ টুকুৰা আছিলে, জুবিন গাৰ্গ, যাৰ নাম আছিলে। তো সেই সন্দৰ্ভত মই 3টা দাবী ৰাখিছোঁ। গাইজ, আপোনালোকৰ কি মতটো অলপ জনাব। আৰু এই ভিডিঅ'টো এজ এ জুবিন দাৰ ফেন হিচাপত সকলোৱে এটাকে শ্বেয়াৰ কৰি দিব, অকল মাত্ৰ জুবিন দাৰ কাৰণে। জয় আই অসম।